নমস্কাৰ, ৱেলকাম বেক টু মাই টিউশ্যন বাবুছ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 9B আজি লৈ আহিছোঁ তোমালোকৰ বাবে। বহুতে কৈ আছা যে 9B দিব লাগে, তো আজি 9B লৈ আহিছোঁ তোমালোকৰ বাবে। তো ইয়াত কি বীজগণিত ৰাশিৰ আমাৰ যোগ বিয়োগৰ বিষয়ে আলোচনা কৰা হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰটো লৈছোঁ যোগ কৰা। ইয়াত আমাক তিনিটা ৰাশি দিয়া আছে, তিনিটা ৰাশি আমাৰ সদৃশ ৰাশি হয়। আমি সদৃশ ৰাশিবিলাক কি কৰিব পাৰোঁ, যোগ বিয়োগ কৰিব পাৰোঁ। গতিকে ইয়াত সদৃশ ৰাশি আছে, সদায় এ আছে কাৰণে আমি কি কৰিছোঁ, এইকেইটা আমাৰ সদৃশ ৰাশি হয়। তো যোগ কৰোঁতে আমি কি কৰিম, প্ৰথমতে -4 লিখি ল'লোঁ। ইয়াত যে কমা আছে, কমাৰ জেগাত আমি যোগ চিনটো বহাই দিম। এতিয়া ইয়াত মাইনাছত আছে, গতিকে আমি ইয়াত কি কৰিব লাগিব, ইয়াত -7 এনেকৈ লিখিব নোৱাৰোঁ, গতিকে আমি এটা ব্ৰেকেট দিলোঁ, 7a বুলি লিখি দিলোঁ। ইয়াৰ কমাৰ জেগাত যোগ চিন দি আমি 9 লিখি দিলোঁ। এতিয়া ব্ৰেকেটটো খুলি দিম, -4a প্লাছে মাইনাছে কি হয়, এইটো পূৰ্ণ ধৰ্ম, গতিকে প্লাছে মাইনাছে মাইনাছ হয়, -7a প্লাছ 9a। এতিয়া এই দুটা মাইনাছত আছে, এই ৰাশি দুটা, গতিকে আমি ইয়াক যোগ কৰিব লাগিব। চিনটো কি হ'ব, মাইনাছ হ'ব। 7 আৰু 4 যোগ কৰিলে আমি কি পাম, 11। তো 11এ চিনটো কি হ'ল, মাইনাছ হ'ল, প্লাছ 9a আছে। তো 9এ এতিয়া 11ৰ পৰা 9 গ'লে কি থাকে, এটা যেতিয়া ৰাশি বিয়োগত থাকে, এটা যোগত থাকে, তেতিয়াহ'লে কি হয়, আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে। ইয়াত ডাঙৰ ৰাশিটো আমাৰ বিয়োগত আছে, গতিকে 11ৰ পৰা 9 গ'লে কি হ'ব, 2 হ'ব। আৰু ডাঙৰ ৰাশিটোৰ লগত যি চিন হ'ব, মনত ৰাখিবা যে এটা যোগত থাকিলে, এটা বিয়োগত থাকিলে, তেতিয়াহ'লে আমি কি কৰোঁ, বিয়োগ কৰোঁ। আৰু চিনটো কি হ'ব, ডাঙৰ ৰাশিটোৰ লগত যি চিন থাকিব, সেই চিনটো সেই ৰাশিটোৰ লগত, মানে যিটো আমি বিয়োগফল পাম, তাৰে আগত সেই চিনটো আমি বহাই দিওঁ। গতিকে ইয়াত ডাঙৰ ৰাশিটোৰ লগত বিয়োগ আছে কাৰণে আমি ইয়াত মাইনাছ চিনটো আহি গ'ল, অৰ্থাৎ টুৱাইছে। ইয়াৰ যোগফলটো আমি কি পালোঁ, টুৱাইছে। তো এইবাৰ 2 নম্বৰটো চোৱা। ইয়াত কি আছে, 12cd² - 5cd² - 7cd²। তো আগৰটো নিচিনা আমি ইয়াক যোগ চিনবিলাক বহাই ল'ম। 12cd², ইয়াত কমাৰ জেগাত আমি যোগ চিন বহাই দিছোঁ, ব্ৰেকেট দিলোঁ। 5cd², ইয়াতো কমাৰ জেগাত যোগ চিনটো বহাই দিয়া, -7cd²। এতিয়া ব্ৰেকেট খুলি দিয়া, 12cd² প্লাছে মাইনাছে কি হ'ব, মাইনাছ হ'ব, 5cd² প্লাছে মাইনাছে -7cd²। এতিয়া প্ৰথমতে বিয়োগৰ কামখিনি কৰি লোৱা। 12cd² এইটো এনেকৈ ৰাখা। তো দুটা ৰাশি বিয়োগত থাকিলে আমি কি কৰিব লাগে, যোগ কৰিব লাগে। চিনটো কি হয়, বিয়োগ হয়, গতিকে আমি ইয়াত চিনটো বিয়োগ চিন দিলোঁ। এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব, 7 পাঁচে 12cd²। এতিয়া চোৱা, এটা যোগত আছে 12cd², এটা বিয়োগত আছে, গতিকে দুটা আমি কাটি দিব পাৰোঁ। তো এনচাৰটো আমাৰ কি হ'ব, 0। তো এইবাৰ চোৱা, 3 নম্বৰটো মই কৰি জনাই, তোমালোকে নিজে কৰি চাবা। মই 4 নম্বৰটো লৈছোঁ, axy bxy cxy। প্ৰথম কামখিনি কি, কমাৰ জেগাত আমি কি যোগ চিন বহাই দিম, axy প্লাছ bxy প্লাছ cxy। ইয়াত এটা কথা লক্ষ্য কৰা, এই ৰাশিকেইটা আমাৰ সদৃশ নহয়। তো ইয়াত এটা বস্তু কিন্তু তিনিটা ৰাশিতে আছে, কি আছে, এই xyটো তিনিটাতে আছে। গতিকে xyটো যদি আমি কমনত লওঁ, ইয়াত xy কমন আনো, তেতিয়াহ'লে আমাৰ কি থাকিব বাকী, ইয়াত xy গুচি আহিলে কি থাকিল, ইয়াত a থাকিল, প্লাছ চিন আছে প্লাছ, ইয়াত xy গুচি গ'লে কি থাকিল, b থাকিল, আৰু ইয়াত xy গুচি গ'লে কি থাকিব, c থাকিব। তো ইয়াৰ যোগফলটো এনেকুৱা হ'ব। তো এইবাৰ 5 নম্বৰটো লৈছোঁ। 5 নম্বৰটো অলপ বেলেগ ধৰণৰ। 4a² - 5ab - 6b², ইয়াত কমা দিয়া আছে, তাৰমানে তিনিটা ৰাশি দিয়া আছে। 10ab - 6a² - 8b², ইয়াত কমা আছে। 10b² - 30² - 7ab, তাৰমানে এই গোটেইকেইটা আমাৰ কি কৰিব দিছে, যোগ কৰিব দিছে। এইবাৰ আমি ইয়াত কমাৰ জেগাত আমি যোগ চিন নিদিওঁ, আমি তলে তলে সদৃশ ৰাশিবিলাক বহাই দিম। প্ৰথমতে এই ৰাশিটো আমি বহাই ল'ম। ইয়াত চাবা, 4a² - 5ab - 6b²। এতিয়া 2 নম্বৰ ৰাশিকেইটা চোৱা, 10ab - 6a² - 8b²। গতিকে ইয়াৰ যিকেইটা সদৃশ ৰাশি আছে, একে ৰাশি আছে, ইয়াৰ তলে তলে আমি বহাই ল'ম। প্ৰথমতে 10ab আছে, 10abটো ক'ত আছে, ইয়াতে। 5ab তলত বহিব, কাৰণ এইটো 5ab সদৃশ হ'ল 10ab, গতিকে 10abটো আমি ক'ত বহাম, ইয়াত বহাম, 10ab।
ইয়াত একো নাই মানে যোগ চিন আছে, গতিকে ইয়াত কি হ'ব, এইটো যোগ। এতিয়া চোৱা ইয়াত কি আছে, 6 মাইনাছত আছে, এইটো 4 তলত আমি 6 বহাই দিম, ইয়াত মাইনাছ ইনটু দিয়া 6 আকৌ ইয়াত কি আছে, এইটো 8 মাইনাছত আছে এইটো, গতিকে ইয়াত মাইনাছ দি 6 তলত আমি 8 টো বহাই দিম, গ'ল দুটা। এবাৰ এই তলৰ 3 নম্বৰ লাইনটো চোৱা, 10 মাইনাছ 3 মাইনাছ 7ab, 10 কোনটো, এইটো হয়নে নহয়? এইটো 20 জেগাত আমি কি বহাম, এতিয়া 10 বহাই দিলোঁ। আকৌ এইটো কি আছে, মাইনাছ 3 আছে, গতিকে স্কুৱেৰ কোনটো আছিল, এইটো আছিল, গতিকে ইয়াত আমি কি দিম, মাইনাছ 3 আৰু এইটো কি আছে, মাইনাছ 7ab, গতিকে ইয়াত কি হ'ব, মাইনাছ 7ab। গতিকে প্ৰত্যেকটো সদৃশ ৰাশিৰ তলত আমি সদৃশ ৰাশিবিলাক বহাই দিছোঁ। এতিয়া আমি এনেকে মানে যোগ কৰিম, থিয় কৰি লৈ আমি কি কৰিম, এতিয়া যোগ কৰিম। ইয়াত এতিয়া একো নাই মানে এইটো যোগ চিন বহাই দিবা ইয়াত। এতিয়া যোগ কৰোঁতে চাবা এই দুটা ৰাশি আমাৰ কি আছে, বিয়োগত আছে, গতিকে এই দুটা যদি বিয়োগত আছে আমি প্ৰথমতে এই দুটা যোগ কৰি ল'ম। 8 আৰু 6 যোগ কৰিলে আমি কি পাম, 28 14 হ'ব। 14ৰ পৰা এতিয়া চোৱা এইটোতো 14 মানে কি, ইয়াত 2টা বিয়োগত আছে মানে কি 14টো আমি বিয়োগত ল'ব, গতিকে মাইনাছ 14 পালোঁ। তাৰে পৰা এটা যোগত আৰু এটা বিয়োগত থাকিলে আমি বিয়োগ কৰিব লাগে, গতিকে 14ৰ পৰা আমি 10 বিয়োগ কৰিব লাগিব। 14ৰ পৰা 10 বিয়োগ কৰিলে আমাৰ কিমান থাকিব, অৰ্থাৎ 14ৰ পৰা 10 গ'লে আমাৰ কি থাকিব, 4, তাৰমানে 4 এইটো 20 হ'ল। কিন্তু ইয়াত চিনটো কি, ডাঙৰ সংখ্যাটো 14টো ডাঙৰ সংখ্যা আছিলে আমাৰ, এইটো মাইনাছত আছিলে, গতিকে ইয়াত চিনটো আমাৰ কি হ'ব, মাইনাছ হ'ব। এইবাৰ এইটো লাইনত চোৱা, এইটো মাইনাছত আছে, এইটো মাইনাছত আছে, এই দুটা যোগ কৰা আগতে 7 5 12, চিনটো কি হ'ব, 12টো মাইনাছত হ'ব। তাৰে পৰা এটা যোগত আছে, গতিকে আমি বিয়োগ কৰিম যোগটো, গতিকে 12ৰ পৰা 10 গ'লে কি হ'ব, 2 থাকিব। যিহেতু চিনটো মাইনাছত মানে ডাঙৰ সংখ্যাটো মাইনাছত আছে, গতিকে ইয়াত আমাৰ কি চিন আহিব, মাইনাছ আহিব, টুৱাইছ ab। আকৌ কি হ'ব, এইটোত কি হ'ব, এই দুটা মাইনাছত আছে, গতিকে এই দুটা আগতে যোগ কৰি 6 3 9 হ'ল, আৰু এইটো প্লাছত আছে, গতিকে 9ৰ পৰা 4 বিয়োগ কৰা 5 থাকিব। ইয়াতো যিহেতু 9টো ডাঙৰ আছিল, গতিকে এইটো মাইনাছত আছিল, গতিকে ইয়াতো কি হ'ব, মাইনাছ চিন আহিব, আৰু এইটো স্কুৱেৰ হ'ব। এনচাৰটো আমি কি পালোঁ, মাইনাছ 5 স্কুৱেৰ মাইনাছ টুৱাইছ ab মাইনাছ 4 b স্কুৱেৰ। এইটো হৈছে ইয়াৰ উলিয়াব লগা এনচাৰ। তো 6 নম্বৰটো লৈছোঁ, 9 স্কুৱেৰ মাইনাছ 4xy প্লাছ 7y স্কুৱেৰ মাইনাছ 5xy প্লাছ 6y স্কুৱেৰ মাইনাছ 3x স্কুৱেৰ আৰু 11y স্কুৱেৰ প্লাছ 7xy মাইনাছ 5x স্কুৱেৰ। এইটো আমি কি কৰিম, সঠিক ৰাশিবিলাক আমি তলে তলে বহাই যাম। প্ৰথমতে আমি এইটো বহাই দিছোঁ, 9 স্কুৱেৰ মাইনাছ 4xy প্লাছ 7y স্কুৱেৰ। এইটো প্ৰথম লাইনটো আমি বহাই ল'লোঁ। দ্বিতীয় লাইনত কি আছে, 5xy কি মাইনাছত আছে, গতিকে যে আমি xy তলত বহাই দিম 5xy প্লাছ 6y স্কুৱেৰ আছে, y স্কুৱেৰৰ তলত আমি বহাই দিম এইটো 6y স্কুৱেৰ মাইনাছ 3x স্কুৱেৰ, গতিকে ইয়াত আমি বহাই দিম মাইনাছ 3x স্কুৱেৰ। কাৰ তলত বহাইছোঁ, স্কুৱেৰৰ তলত স্কুৱেৰ বহাইছোঁ। এতিয়া 3 নম্বৰ লাইনত চোৱা, 11y স্কুৱেৰ, গতিকে y স্কুৱেৰৰ জেগাত আমি বহাম এইটো প্লাছ 11y স্কুৱেৰ। প্লাছ কিয় হ'ল, ইয়াত একো নাই মানে প্লাছ হ'ল, প্লাছ 7xy, xy জেগাত আমি বহাম ইয়াত প্লাছ চিন দিয়া 7xy, আৰু ইয়াত মাইনাছ চিন আছে, গতিকে মাইনাছ 5x স্কুৱেৰ। চিন এডাল টানি দিয়া, এতিয়া যোগ কৰি দিয়া, ইয়াত গোটা এটা যোগত আছে কাৰণে আমি গোটা এটা যোগ কৰি দিম। 11 6 কি হয়, 17 হয়, 17 7 কিমান 24, তো 24y স্কুৱেৰ, চিনটো প্লাছ। ইয়াত দুটা মাইনাছত আছে, এটা প্লাছত আছে, গতিকে প্ৰথমতে মাইনাছ এটা যোগ কৰি লোৱা, 5 4 9 হ'ল, অৰ্থাৎ মাইনাছত 9 হ'ল। এটা মাইনাছত থাকিলে এইবাৰ এটা প্লাছত থাকিল, গতিকে বিয়োগ কৰি দিয়া, 9ৰ পৰা 7 গ'লে 2 থাকে, 2xy। চিনটো কি হ'ব, 9টো যিহেতু ডাঙৰ সংখ্যা আছিল মাইনাছত আছিল, গতিকে চিনটো আমাৰ মাইনাছত আহিল। এইবাৰ ইয়াতো চোৱা, দুটা মাইনাছত আছে, গতিকে 5 আৰু 3 যোগ কৰি দিয়া, 5 3 8 হ'ল, চিনটো মাইনাছত। এটা প্লাছত আছে, 9টো প্লাছত আছে, গতিকে প্লাছত 9 আছে, মাইনাছত 8 আছে, গতিকে 9ৰ পৰা 8 গ'লে কি থাকে, 1 থাকে, গতিকে x স্কুৱেৰ। ইয়াত চিনটো কি হ'ব, যিহেতু 9টো ডাঙৰ আছিল প্লাছত আছে, গতিকে চিনটো প্লাছত। এনচাৰটো কি হ'ল আমাৰ, x স্কুৱেৰ মাইনাছ 2xy
প্লাছ 24y স্কুৱেৰ। তো এনেদৰে তোমালোকে যোগফলটো উলিয়াব পাৰিবা। তো 2 নম্বৰ দিয়া আছে যে প্ৰথম ৰাশিৰ পৰা দ্বিতীয় ৰাশি বিয়োগ কৰিব দিছে। তো এইটোৰ পৰা এইটো বিয়োগ কৰিব দিছে। আমি ইয়াক এনেকৈ লিখিম, তলত নাপাতাকৈ আমি এইটো কৰিব পাৰোঁ। মাইনাছ, ইয়াতে সমান চিন দিলোঁ, ইয়াতে দিব পাৰা তোমালোকে -15 PQ, হয়নে? গতিকে আগতে আমি কমা থাকোঁতে কি দিছিলোঁ, ইয়াত যোগ চিন দিছিলোঁ। এইবাৰ কি কৰিব লাগিব, যিহেতু বিয়োগ কৰিব দিছে আমি বিয়োগ চিন দিম। তো বিয়োগ, এইটোতো বিয়োগ আছে, গতিকে এটা ব্ৰেকেট দিয়া, ইয়াত ব্ৰেকেট দি আমি কি লিখিম, -10 PQ। এতিয়া -15 PQ ব্ৰেকেটটো যদি আমি উঠাই দিওঁ কি হ'ব, মাইনাছে মাইনাছে প্লাছ হ'ব, গতিকে +10 PQ। এতিয়া এটা বিয়োগত এটা যোগত আছে, গতিকে আমি বিয়োগ কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো। 15 পৰা 10 গ'লে কি থাকে, 5 থাকে, 5 PQ পালোঁ। এতিয়া চিনটো কি হ'ব, যিহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ চিন আছে, গতিকে আমাৰ ইয়াত চিনটো কি হ'ব, মাইনাছ হ'ব। তো এনচাৰটো কি হ'ল, -5 PQ। তো 2 নম্বৰটো লৈছোঁ, কি আছে, a² - 3x - 2x² - 4x। এইবাৰ আমি তলত পাতি কৰিম। প্ৰথমতে এইটো পাতি দিছোঁ, a² - 3x। সদৃশ ৰাশিবিলাক আমি তলে তলে বহাই যাম। ইয়াত 2x² আছে, মাইনাছত আছে, গতিকে এইটো এই চিনটো কি হ'ব, মাইনাছৰ, -2x²। আৰু ইয়াত কি আছে, -4x, তো -4x। আমাক কি কৰিব দিছে, এইটো বিয়োগ কৰিব দিছে, হয়নে নহয়? গতিকে ইয়াত দুটা বিয়োগ হ'ল। প্ৰথমতে চোৱা, বিয়োগ কৰিবলৈ এটা কথা লক্ষ্য কৰিবা, সদায় আমি যেতিয়া বিয়োগ কৰিব যাম ইয়াত এটা বিয়োগ চিন থাকি যায়। গতিকে এই বিয়োগটো, এই বিয়োগৰ লগত যদি বিয়োগ আছে তেতিয়া যোগ হ'ব, আৰু যোগ থাকিলে বিয়োগ হ'ব, বিয়োগ থাকিলে যোগ হ'ব। এতিয়া যিহেতু এইটো বিয়োগ আছে আমাৰ, এইটো তাৰমানে প্লাছ হৈ গ'ল, মাইনাছে মাইনাছে প্লাছ হৈ গ'ল, বুজি পাইছানে? এই বিয়োগটো ইয়াত আছেই, উজ্জ্ব হৈ আছে, যিহেতু বিয়োগ কৰিব দিছে। এইটো মাইনাছে মাইনাছে প্লাছ হ'ল, এইটো প্লাছত আহিল, এইটো মাইনাছত থাকিল। তাৰমানে তলৰ ৰাশিবিলাক মানে সলনি হ'ব বিয়োগ কৰিব যাওঁতে, মনত ৰাখিবা এই কথাটো। ইয়াতো বিয়োগ আছিলে, যোগ হ'ব এইটো। গতিকে 4 পৰা 3 গ'লে কি থাকে, 1 থাকে। এইটো যিহেতু যোগ হৈ আছে আমাৰ, আমি দেখাত মানে বিয়োগ যদিও এইটো যোগ হৈ আছে, গতিকে ইয়াত আমি কি লিখিম, একলাই x লিখিম, আৰু ইয়াত চিনটো দিম প্লাছ চিন। আৰু এইটো বিয়োগ যিহেতু আছে, এইটো আমাৰ কি হ'ব, মাইনাছে মাইনাছে প্লাছ, এইটো যোগ হৈ থাকিব। গতিকে এইটোতো অলৰেডি যোগতে আছে, গতিকে দুটা যোগ হ'ল, গতিকে দুটা স্কুৱেৰ আৰু এটা স্কুৱেৰ যোগ কৰিলে আমাৰ কি হ'ব, 3টা x²। তো এনচাৰটো কি হ'ল, 3x² + x। তো এনেদৰে তোমালোকে বিয়োগফলটো উলিয়াব পাৰিবা। বাকীকেইটা মই পিছত কৰি দিম তোমালোকক, আজি এইখিনিলৈকে দিলোঁ। কিবা বুজি নাপালে মোক সুধিবা, আৰু ভিডিঅ'টো লাইক কৰি দিবা। লগতে যিখিনি নতুন আছা, চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।